কৃষ্ণ আপোনাৰ জৰিয়তে মই কথাখিনি স্পষ্টকৈ জানিবলৈ বিচাৰিছোঁ। আমি দেখিবলৈ পাইছোঁ যে শাসকীয় পক্ষৰ চৰকাৰখনে কেনেধৰণে মিয়া মুছলিম এই প্ৰসংগসমূহক লৈ সদা সতৰ্ক হৈ থাকে, তেওঁলোকে মন্তব্য প্ৰকাশ কৰে আৰু বহু সময়ত বিশেষভাৱে টাৰ্গেট কৰি লোৱাও দেখিবলৈ পোৱা যায়। কিন্তু এগৰাকী বিজেপিৰ প্ৰাৰ্থী তেওঁ নিজেই কোকৰাঝাৰ এগৰাকী জনপ্ৰতিনিধি ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰি তেওঁলোকক সেই কথাখিনি স্পষ্টকৈ কৈছে যে আপোনালোক বাংলাদেশী, আকৌ কৈছে যে আপোনালোক যদি বাংলাদেশী ময়ো বাংলাদেশী, আমাৰ লিগেচি বাংলাদেশী। গতিকে কেনেধৰণে গোটেই কথাখিনি ক'বলগীয়া হ'ল, এই বিষয়টো কি প্ৰসংগত টানি আনিছিল অৰূপ কুমাৰ দে, তাৰ পাছত এতিয়া BTRত কিন্তু দল সংগঠন ওলাই আহিছে ইয়াৰ প্ৰতিবাদ বা প্ৰতিক্ৰিয়া কৰিবলৈ। কৃষ্ণ হয়, তাৰমানে যেহেতু BTC নিৰ্বাচন সমাগত, BTC পৰিষদীয় নিৰ্বাচন 2025 অনুষ্ঠিত হ'বই, যাৰ কাৰণে এতিয়া ধৰ্মীয় সংখ্যালঘু ভোটাৰখিনি আকৰ্ষিত কৰাৰ কাৰণে বিজেপি নেতৃত্বাধীন যিবিলাক নেতা পালি নেতা আছে ইহঁতে এতিয়া উঠি পৰি লাগিছে, ধৰ্মীয় সংখ্যালঘু অঞ্চলত প্ৰৱেশ আৰম্ভ কৰিছে আৰু ধৰ্মীয় সংখ্যালঘু ভোটৰ পৰা ইহঁতে এটা আস্থা বিচাৰিছে, যাৰ কাৰণে নিজকে বাংলাদেশী, নিজকে বহিৰাগত বুলি পৰিচয় দিতে ইহঁতে কুণ্ঠাবোধ নকৰে। আৰু যাৰ ফলত এতিয়া বাংলাদেশী সংগঠন বুলি ক'লে ইহঁতে ধৰ্মীয়খিনিক বুজায় আৰু ধৰ্মীয় সংখ্যালঘুখিনি এতিয়া নিজকে মানে বাংলাদেশী নহয় বুলি জাহিৰ কৰি নহয়। সেইটোৱে মই সুধিছোঁ কৃষ্ণ, তাত লোকসকলক উদ্দেশ্যি ক'লে যে আপোনালোকো বাংলাদেশী ময়ো বাংলাদেশী, আৰু তাত বহি থকা সেই লোকসকলে তেনেধৰণে মানি ল'লে, তাৰমানে তেওঁলোকে নিজে সেই কথাখিনি মানি লৈছে যে হয় আমি বাংলাদেশী হয়। বিভিন্ন সময়ত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে এনেধৰণৰ মুকলিকৈ কোৱাৰ বাবে। গতিকে সংখ্যালঘু, ধৰ্মীয় সংখ্যালঘু সেই লোকসকল প্ৰকৃতাৰ্থত বাংলাদেশী, তেওঁলোকে সেই কথাখিনি মানি লৈছে। কিন্তু ধৰ্মীয় সংখ্যালঘু যিবিলাক দল সংগঠন আছে ইহঁতে কিন্তু মানি লোৱা নাই কথাটো। যে বাৰে বাৰে ৰেজাউল কৰিমে, আমচুৰ সভাপতি ৰেজাউল কৰিমে কৈ আছে ৭১-ৰ পিছত কোনো ধৰ্মীয় সংখ্যালঘু লোক আমাৰ অসমত প্ৰৱেশ কৰা নাই, যদি আছে আমাক দেখুৱাই দিয়ক, এনেকুৱা ধৰণৰ দম্বালি মাৰে ৰেজাউল কৰিমে। ঠিক তেনেদৰে কালি BPFৰ সাংগঠনিক সম্পাদক ৰেজাউল কৰিমে কৈছে যে আমি আগৰ পৰাই অৰূপ কুমাৰ দেক সন্দেহ কৰিছিলো যে ই বাংলাদেশী বুলি, যাৰ কাৰণে অৰূপ কুমাৰ দে নিজকে বাংলাদেশী বুলি জাহিৰ কৰিছে। আৰু যাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত ডক্টৰ ৰেজাউল কৰিমে কালি দাবী জনাইছে যে এটা সঠিক তদন্ত হ'ব লাগে আৰু সঠিক তদন্তৰ ফলতেই অৰূপ কুমাৰ দেৰ আসল ৰূপটো ওলাই আহিব বুলি দাবী উত্থাপন কৰিছে। বিভিন্ন দল সংগঠন ওলাই আহিছে, তাকো এবাৰ BTRৰ। গতিকে কোন দল সংগঠনে কেনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গোটেই বিষয়টোক লৈ? ইতিমধ্যে নেমচু নামৰ যিটো সংগঠন আছে, নৰ্থ ইষ্ট মাইনৰিটি ষ্টুডেণ্ট ইউনিয়ন, ইহঁতেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, আমচুও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। BPF বা বিৰোধী দলত যিবিলাক আছে BTCৰ এই বিৰোধী দলসমূহেও ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে আমি কোনো বাংলাদেশী নহয়। আৰু ধৰ্মীয় সংখ্যালঘু যিবিলাক নেতা আছে ইহঁতেও কৈছে যে আমি বাংলাদেশী নহয়, আমি ইয়াৰ স্থানীয় মানুহ, গতিকে অৰূপ কুমাৰ দেৰ কথাটো আমি নস্যাৎ কৰিছোঁ বুলি সিহঁতে দাবী উত্থাপন কৰিছে। ঠিক আছে কৃষ্ণ বৰ্মন, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে আজিৰ দিনটোতো এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া ইতিমধ্যে হ'ব। স্বাভাৱিকতে কালি সন্ধিয়াৰ ভাগত যিহেতুকৈ সেই ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰি মুকলিকৈ সেই মন্তব্য কৰিছিল। এই বিষয়টোক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিছে, বিভিন্নজনৰ মন্তব্য আছে, আমি সেয়া এবাৰ আগবঢ়াই ল'বলৈ বিচাৰিছোঁ। চাওক, এজন BTCৰ দায়িত্বশীল পদত থাকি, এজন EM এটা দায়িত্বশীল সাংবিধানিক পদত থাকি এখেতে নিজকে মানে বাংলাদেশী বুলি নিজকে জাহিৰ কৰিছে। আৰু তাত যিটো পৰিৱেশত এখেতে যেতিয়া কৈছে যে বোলে ময়ো বাংলাদেশী আপোনালোকেও বাংলাদেশী, তাত যিখিনি মানুহ ওচৰে পাঁজৰে আছিল সেইখিনি ধৰ্মীয় সংখ্যালঘু মানুহ। আৰু এখেতে কোৱাৰ সময়ত আমি ধৰ্মীয় সংখ্যালঘুসকলে এইটো কথা মানি লোৱা নাই যে বোলে আমিও বাংলাদেশী। আৰু ধৰ্মীয় সংখ্যালঘু মানুহখিনি আমি সবিস্তাৰে এটা কথাই আমি দাবী কৰোঁ, ইয়াত আমি যিমানখিনি মানুহ ধৰ্মীয় সংখ্যালঘু আছে সবেই আমি ভাৰতীয়, আৰু ইয়াত কোনো বাংলাদেশীৰ স্থান নাই। যদি কোনোবা বাংলাদেশী আছে, আমি বিভিন্ন সভা সমিতিত আমি দেখা পাওঁ আমাৰ যিজন ধৰ্মীয় সংখ্যালঘুৰ আমাৰ আমচুৰ যিজন সভাপতি, এখেতে মানে সবিস্তাৰে এটা কথা দাঙি ধৰে যে বোলে যদি কোনোবা বাংলাদেশী আছে আমাক দেখুৱাই দিয়ক, আমি এখেতক ইয়াৰ পৰা প্ৰতাৰিত কৰাত আমি সহযোগ কৰিম। গতিকে মই এজন ধৰ্মীয় সংখ্যালঘু মানুহ হিচাপে এইটো কথা কোনো দিনে আমি মানি নলওঁ। আমি বাংলাদেশী বা বাংলাদেশী মূলৰ মানুহ হয়। বিভিন্ন সময়ত অসমত বিভিন্ন কিহৰ পৰা আহিছিল মানুহখিনি, কিন্তু ভাৰতবৰ্ষ স্বাধীন হোৱাৰ বহুত আগৰ পৰা ইয়াত মানুহখিনি আছে। ইয়াতে যিহেতু মানুহখিনি আছে, কোনো পধ্যে ইয়াতে বাংলাদেশী হ'ব নোৱাৰে। যদি কোনোবা ধৰণৰ বাংলাদেশী আছে আমি তাক বিতাড়িত কৰাত সহযোগ কৰিম। এজন সাংবিধানিক পদত থাকি অৰূপ কুমাৰ দে ডাঙৰীয়াই এনেকুৱা ডাঙৰ এটা কথা কৈছে, আৰু বিজেপিৰ এজন EM পদত থাকি পেলাই নিজকে বাংলাদেশী বুলি জাহিৰ কৰিছে। জাহিৰ কৰাৰ ফলত মই আমাৰ মানে অসমৰ
সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনতিপলমে ইয়াত তদন্ত কৰিব লাগে। আমি আগৰ পৰাই এখেতক আমি সন্দেহ কৰি আছোঁ। আমি আগৰ পৰাই আমাৰ মনত এটা সন্দেহ আছিল যে এখেতে সঁচাকৈ বাংলাদেশী নেকি। আমি বহুত আগৰ পৰাই মানে মইতো ডাইৰেক্ট সন্দেহ কৰিছিলোঁ যে এখেতে অৰিজিনেলি বাংলাদেশী, কিন্তু এখেতে মানে নিজে কথাটো স্বীকাৰ কৰিলে এখেতে 100% বাংলাদেশী, আৰু বাংলাদেশীৰ কাৰণে এখেতক অনতিপলমে ইয়াৰ পৰা বিতাড়িত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।